2022-23 বৰ্ষৰ সেশনত যদি অসম কৃষি বিশ্ববিদ্যালয়ৰ আণ্ডাৰত যদি এডমিশন ল'ব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক কাৰণ ইউজি কোৰ্ছৰ ফৰ্ম আহিছে লগতে পিজি আৰু পিএইচডি কোৰ্ছৰ ফৰ্ম আহিছে। এতিয়া ছাত্ৰ ছাত্ৰীক ইউজি অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ তথ্যখিনি জনাই দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভেটেনেৰী ডক্টৰ হ'ব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ এই কোৰ্ছ কৰিব লাগিব। 1 নম্বৰ যেটো কোৰ্ছ এই কোৰ্ছৰ নাম হ'ল বেচেলৰ অফ ভেটেনাৰী সায়েন্স এনিমেল হাজবেণ্ডাৰী। এই কোৰ্ছৰ সময়সীমা 5 বছৰ 6 মাহ। এই 5 বছৰ 6 মাহত ইনক্লুড থাকিব ইন্টাৰ্নশিপ। বেচেলৰ অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী এই কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিবলৈ ছাত্ৰ ছাত্ৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব 12 পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা। লগতে ইয়াতে উল্লেখ কৰিছে বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ইংৰাজী বিষয়ত 50% থাকিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী জেনাৰেল OBC UPS কেটেগৰী হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ ক্লাছ 12ত বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ইংৰাজী বিষয়ত 50% থাকিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী SC ST DSC কেটেগৰী হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ যদি ফিজিক্স তাৰপিছত বায়োলজি কেমিষ্ট্ৰি আৰু ইংৰাজী বিষয়ত 47.5% আছে সেইসকল ছাত্ৰ ছাত্ৰীও ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব ভেটেনেৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী এই কোৰ্ছৰ এডমিশন কোনখন কলেজত হ'ব। ইয়াতে কলেজৰ নাম উল্লেখ কৰিছে কলেজ অফ ভেটেনাৰী সায়েন্স খানাপাৰা। গুৱাহাটীত যেটো ভেটেনাৰী কলেজ আছে তাতে এডমিশন হ'ব। আৰু ইয়াতে চাওক এই কলেজত সিট আছে 110 সিট আছে গুৱাহাটীত। আৰু ইয়াতে চাওক 2 নম্বৰ কলেজ ইয়াতে উল্লেখ কৰিছে কলেজৰ নাম হ'ল কলেজ অফ ভেটেনাৰী সায়েন্স লখিমপুৰত আছে 40টা সিট আছে। 2 নম্বৰ যেটো কোৰ্ছ এই কোৰ্ছৰ নাম হ'ল BSc অনাৰ্ছ এগ্ৰিকালচাৰ। BSc অনাৰ্ছ এগ্ৰিকালচাৰ এই কোৰ্ছৰ সময়সীমা ইয়াতে উল্লেখ কৰিছে 4 বছৰ। লগতে ইনক্লুড থাকিব ইন্টাৰ্নশিপ। 4 বছৰত 8টা সেমিষ্টাৰ থাকিব ইয়াত উল্লেখ কৰিছে। BSc অনাৰ্ছ এগ্ৰিকালচাৰ এই কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ 12 পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা। লগতে বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ইংৰাজী বিষয়ত 50% থাকিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী SC ST DSC কেটেগৰী হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ যদি ফিজিক্স কেমিষ্ট্ৰি তাৰপিছত বায়োলজি আৰু ইংৰাজী বিষয়ত 40% আছে সেইসকল ছাত্ৰ ছাত্ৰীও ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব BSc অনাৰ্ছ এগ্ৰিকালচাৰ এই কোৰ্ছৰ এডমিশন কোনখন কলেজত হ'ব। ইয়াতে চাওক কলেজৰ নাম উল্লেখ কৰিছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট। এই কলেজত BSc অনাৰ্ছ এগ্ৰিকালচাৰ এই কোৰ্ছৰ সিট আছে 182। 2 নম্বৰ কলেজৰ নাম হ'ল BN কলেজ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলি। এই কলেজত BSc অনাৰ্ছ এগ্ৰিকালচাৰৰ সিট আছে 61। 3 নম্বৰ কলেজৰ নাম হ'ল SCS কলেজ অফ এগ্ৰিকালচাৰ চাপৰ ধুবুৰীত। এই কলেজত সিট আছে 48। 3 নম্বৰ যেটো কোৰ্ছ সেই কোৰ্ছৰ নাম হ'ল BSc অনাৰ্ছ কমিউনিটি সায়েন্স। এই কোৰ্ছৰ সময়সীমা 4 বছৰ। লগতে ইনক্লুড থাকিব ইন্টাৰ্নশিপ। 4 বছৰত 8টা সেমিষ্টাৰ থাকিব। এই কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ 12 পাছ সায়েন্সৰ পৰা হ'ব লাগিব। লগতে 50% লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে কিহত 50% থাকিব লাগিব। ইয়াত উল্লেখ কৰিছে PCB অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা যিসকল ছাত্ৰ ছাত্ৰীৰ ফিজিক্স কেমিষ্ট্ৰি আৰু এগ্ৰিকালচাৰ সাবজেক্ট আছে ইয়াতো যদি 50% আছে এপ্লাই কৰিব পাৰিব। বা যিসকল ছাত্ৰ ছাত্ৰীৰ ফিজিক্স কেমিষ্ট্ৰি আৰু হোম সায়েন্স আছে লগতে যদি 50% আছে সেইসকল ছাত্ৰ ছাত্ৰী ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী SC ST বা DSC কেটেগৰী হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ যদি 40% আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। 4 নম্বৰ যেটো কোৰ্ছ সেই কোৰ্ছৰ নাম হ'ল BSc অনাৰ্ছ ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স। এই কোৰ্ছৰ সময়সীমা ইয়াতে উল্লেখ কৰিছে 4 বছৰ। লগতে ইনক্লুড থাকিব ইন্টাৰ্নশিপ। 4 বছৰত 8টা সেমিষ্টাৰ থাকিব। এই কোৰ্ছৰ ফৰ্ম ফিল আপ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ 12 পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা। লগতে PCB বা PCAG বা PCHS এইবিলাক বিষয়ত 50% থাকিব লাগিব। বা যিসকল কেণ্ডিডেট OBC MOBC বা UPS কেটেগৰী হয় সেইসকল কেণ্ডিডেটৰ যদি 40% আছে তথাপিও ফৰ্ম ফিল আপ কৰিব পাৰিব। অলৰেডি ছাত্ৰ ছাত্ৰীক জনাই দিয়া হৈছে যে PCB মানে হ'ল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু PCAG মানে হ'ল ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ সাবজেক্ট আৰু হ'ল
পিচি এইচএছএছচি মানে হ'ল ফিজিক্স কেমিষ্ট্ৰি আৰু হোম সায়েন্স আৰু ইয়াতে চাওক বিএসসি অনার্স কমিউনিটি সায়েন্স যেটো কোর্স আছিল সেই কোর্সৰ টোটাল সিট আছে 55 সিট আছে আৰু কলেজৰ নাম হ'ল কোনখন কলেজত এডমিশন পাব এই কোর্সৰ সেই কলেজৰ নাম হ'ল কলেজ অফ কমিউনিটি সায়েন্স যোৰহাটত আছে তাৰ পিছত ইয়াতে চাওক বিএসসি অনার্স ফুড নিউট্ৰিশন এণ্ড ডায়েটেটিক্স এই কোর্সৰ টোটাল সিট আছে 31 আৰু ইয়াতে চাওক এই কোর্সৰ এডমিশন কলেজ অফ কমিউনিটি সায়েন্স যোৰহাটতে হ'ব 5 নম্বৰ যেটো কোর্স সেই কোর্সৰ নাম হ'ল বিএসসি অনার্স সেৰিকালচাৰ এই কোর্সৰ সময়সীমা 4 বছৰ 4 বছৰত 8টা সেমিস্টাৰ থাকিব এই কোর্সৰ ফৰ্ম ফিলআপ কৰিবলৈ 12 পাস সায়েন্সৰ পৰা হ'ব লাগিব লগতে পিসিবি বা পিসিএজি বা পিসিএইচএছচি 50% থাকিব লাগিব লগতে যিসকল ক্যান্ডিডেট এসসি এসটি বা ডিএসসি ক্যাটেগরি হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ যদি 40% আছে এপ্লাই কৰিব পাৰিব বিএসসি অনার্স সেরিকালচার এই কোর্সৰ এডমিশন হ'ব কলেজৰ নাম হ'ল কলেজ অফ সেরিকালচার তিতাবৰত আছে টোটাল এই কোর্সৰ সিট আছে 30টা সিট আছে 6 নম্বৰ যেটো কোর্স এই কোর্সৰ নাম হ'ল বিএসসি অনার্স হৰ্টিকালচাৰ এই কোর্সৰ সময়সীমা 4 বছৰ 4 বছৰত 8টা সেমিস্টাৰ থাকিব 12 পাস কৰা হ'ব লাগিব সায়েন্সৰ পৰা লগতে 50% থাকিব লাগিব লগতে যিসকল ক্যান্ডিডেট এসসি এসটি বা ডিএসসি ক্যাটেগরি হয় সেইসকল ছাত্ৰ ছাত্ৰী 40% থাকিব লাগিব কি বিষয় থাকিব লাগিব অলৰেডি ক্যান্ডিডেটক জনাই দিয়া হৈছে ইয়াতে চাওক এই কোর্সৰ এডমিশন হ'ব কলেজ অফ হৰ্টিকালচাৰ নলবাৰী আৰু টোটাল সিট আছে 30টা সিট আছে 7 নম্বৰ যেটো কোর্স এই কোর্সৰ নাম হ'ল বিএফএসসি এই কোর্সৰ সময়সীমা 4 বছৰ 4 বছৰত 8টা সেমিস্টাৰ থাকিব এইটো মানে হ'ল ব্যাচেলাৰ অফ ফিচাৰিজ সায়েন্স কোর্স হয় আৰু ইয়াতে চাওক এডমিশন ক'ত হ'ব কলেজ অফ ফিচাৰিজ ৰহাত আছে 3টা সিট আছে আৰু ইয়াতে চাওক যিবিলাক কোর্সৰ মানে সাবজেক্টৰ শর্ট ফর্ম আছে শর্ট ফর্ম ইয়াতে মেনশন কৰি দিছে এইবিলাকৰ ফুল ফর্ম ইয়াতে দিয়া আছে আৰু ইয়াতে চাওক এইবিলাক পিজি প্ৰগ্ৰাম এইবিলাক চাই লব এই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব পিজি আৰু পিএইচডি চাই ললে হ'ল আৰু ইয়াতে চাওক কেতিয়া ইউজি কোর্সৰ তথ্যখিনি জনাই দিয়া হ'ব ফর্ম ফিলআপ আৰম্ভ হৈছে ইয়াতে উল্লেখ কৰিছে জুলাই মাহৰ 1 তাৰিখৰ পৰা ফর্ম ফিলআপ আৰম্ভ হৈছে লাষ্ট ডেট হ'ল জুলাই মাহৰ 25 তাৰিখ এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক দিছো লিংকত ক্লিক কৰি সম্পূৰ্ণ তথ্য জানিব পাৰিব লগতে অনলাইন ফর্ম ফিলআপ কৰিব পাৰিব বৰ্তমান ফর্ম ফিলআপৰ লিংক এক্টিভ আছে ভিডিও ডেসক্ৰিপচনত লিংক দিছো এতিয়াই ফর্ম ফিলআপ কৰক